হৈছিল বাইদেউ ঘটনাটো মানে ঘৰ এয়া ভাইটিৰ মোৰ ভাইটিয়ে হয় সৰু ভাইটি তেওঁ মুখেৰে ক'ব নোৱাৰে তেওঁৰ মামা ঘৰ চলমাৰা তেওঁ সদায়ে যায় মানে তেনেকে কিবা এটা হলে প্ৰগ্ৰাম চগ্ৰাম পূজা চূজা হলে যায় সেইকাৰণে আমি চিন্তা কৰা নাই কিন্তু তেওঁ সন্ধিয়া তাত পোৱা নাইগে খবৰ আহিছে যে তাক পোৱা নাই তাৰপিছত আমি 24 ঘণ্টালৈকে চালো তাৰপিছত পুলিচত দিলো এতিয়া 6 দিন হ'ল আমি তেওঁক বিচাৰি আছো 6 দিন ধৰি বিচাৰি 6 দিনৰ পৰা আমি বিচাৰি আছো এটো কি গাঁও এটি সোনাইমিৰি লখৰা সোনাইমিৰি 10 নম্বৰ ৱাৰ্ড আমি তেওঁক বিচাৰি আছো আমি বিচাৰিছো যে আপোনালোকৰ সহযোগত আমি তেওঁক সোনকালে বিচাৰি পাওঁ আপোনালোকে সহায় সহযোগ কৰি দিয়ক আমাক আচ্ছা এজন বিকলাংগ টাইপেই হ'ল আৰু এই হেৰি উলাই গৈছিল কিমান টাইম 2টামান বজাত ওলাই গৈছিল দেওবাৰে 3 তাৰিখে কি নাম ল'ৰাজনৰ ঘনশ্যাম চেত্ৰী তেওঁৰ বিয়া বাৰু পাতিছে নেকি নাই নাই তেওঁ বিয়া কাৰ লগত থাকে তেওঁ মাৰ লগত মাত্ৰ থাকে তেওঁৰ মাক থাকে অকল হয় আপোনাৰ ল'ৰা কি নাম ঘনশ্যাম কি চেত্ৰী কেতিয়াৰ পৰা নাই দেওবাৰৰ পৰা নাই ক'ত গৈছিল মামা ঘৰত যাম বুলি ওলাইছিলে নাই আৰু মামা ঘৰ ক'ত চলমাৰাত হয় গৈ পোৱা নাই মামাৰ ঘৰ নাই যোৱা ল'ৰাটোৰ কি কথা ক'ব নোৱাৰে নেকি নোৱাৰে আচ্ছা আপোনাক কি কৈ পেলাই গৈছিলে আমাক মই মামা ঘৰত যাম বুলি কৈ পেলাই গৈছে কিমান টাইমত ঘৰৰ পৰা ওলাই গৈছিল 2 বাজি হয় তাৰ পৰা নাই মোবাইল চোবাইল আছিল নে লগত মোবাইল আছে হেৰি চিম নাই ঠিক আছে এতিয়া আপোনালোকে পুলিচত জনাইছো এতিয়া দিয়াই নাই এতিয়া আকৌ যাম বুলি দিছে বোলে এতিয়া দিছে